মই দৰং জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধীনত এগৰাকী আপতা মিত্ৰ স্বেচ্ছাসেৱক হিচাপে সেৱা আগবঢ়াই আছোঁ। 2022 চনতে মোৰ প্ৰশিক্ষণ সমাপ্ত কৰিছিলোঁ আৰু তেতিয়াৰ পৰাই অবিৰতভাৱে দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত অবৈতনিকভাৱে মই সেৱা আগবঢ়াই আছোঁ। আৰু এই সেৱাৰ ফলস্বৰূপে অসম চৰকাৰৰ তৰফৰ পৰা মোক বাছনি কৰিছে। আগন্তুক যি গণৰাজ্য দিৱস উদযাপিত হ'ব নতুন দিল্লীত, সেই দিৱসলৈ অসমৰ মাত্ৰ দুগৰাকী উৎকৃষ্ট স্বেচ্ছাসেৱকক তালৈ বাছনিভূত কৰিছে আৰু সেই স্বেচ্ছাসেৱক দুগৰাকীৰ ভিতৰত ময়ো এগৰাকী অন্যতম। আজি আমি ঠিক 11:14 গুৱাহাটী লোকপ্ৰিয় বিমানবন্দৰৰ পৰা আমি উৰা মাৰিম দিল্লীলৈকে। তাত গৈ পোনপ্ৰথমে আমি NDRF গাজিয়াবাদত আশ্ৰয় গ্ৰহণ কৰিম। ইয়াৰ পিছত অহা যি 25 তাৰিখে আমাৰ কিছু বিশেষ কাৰ্যসূচী থাকিব। তাত আমি দেশৰ সন্মানীয় ৰাষ্ট্ৰপতি মহোদয়ৰ সৈতে ফটো ছেশ্যন এটা আমাৰ হ'ব। ইয়াৰ পিছত যি 26 জানুৱাৰীৰ পেৰেড কাৰ্যসূচী, সেই কাৰ্যসূচী আমি প্ৰত্যক্ষভাৱে চোৱাৰ সুযোগ লাভ কৰিম। ইয়াৰ উপৰিও দেশৰ সন্মানীয় কেন্দ্ৰীয় গৃহৰাজ্যমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ সৈতে পোনপটীয়াভাৱে এখনি বৈঠকত আমি বহাৰ সুযোগ লাভ কৰিম। আমি সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ সমগ্ৰ অসমক প্ৰতিনিধিত্ব কৰিবলৈ পাই। দেশবাসীৰ সন্মুখত অসমক যে সেইদিনাখন আমি প্ৰতিনিধিত্ব কৰিব পাৰিম, এইটো এটা খুবেই আমাৰ অসমৰ বাবে গৌৰৱৰ বিষয়। আৰু মোৰ দৰে এগৰাকী ক্ষুদ্ৰ স্বেচ্ছাসেৱকে এই সুযোগ লাভ কৰাৰ বাবে মই আমাৰ অসম চৰকাৰ, ভাৰত চৰকাৰ, NDMA, SDMলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।